মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিবলৈ লৈছো ইংৰাজী গ্ৰামাৰৰ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যেটো হৈছে পাৰ্টস অফ স্পীচ। ইতিমধ্যে আমি পূৰ্বৰ ভিডিঅ'ত নাউন কাক বোলে বা বিশেষ্য পদ কি সেই সম্পৰ্কে আলোচনা কৰিছিলো। যদি তোমালোকৰ কোনোবাই সেই ভিডিঅ'টো চাইছা তেন্তে নাউন কি বা বিশেষ্য পদ কাক বোলে সেই সম্পৰ্কে জানিব পাৰিছা বুলি মই আশা কৰিছো। আৰু যদিহে কোনোবাই এতিয়াও ভিডিঅ'টো চোৱা নাই তেন্তে ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে, তোমালোকে তাৰ পৰা ভিডিঅ'টো চাই ল'ব পাৰিবা। তোমালোকে পূৰ্বৰ ভিডিঅ'ৰ পৰা জানিব পাৰিলা যে নাউন কাক বোলে বা বিশেষ্য পদ কি। লগতে তোমালোকে এইটোও জানিব পাৰিলা যে আমাৰ সৰ্বমুঠ পাৰ্টস অফ স্পীচ কেইটা। আমাৰ সৰ্বমুঠ পাৰ্টস অফ স্পীচ 8টা আৰু সেইকেইটা হৈছে নাউন, প্ৰোনাউন, ভাৰ্ব, এডভাৰ্ব, এডজেক্টিভ, প্ৰিপজিশন, কনজাংশন আৰু ইন্টাৰজেকশন। ইতিমধ্যে আমি এই 8টা পাৰ্টছৰ নাম জানিলো, কিন্তু আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কেৱল নাউনৰ ভাগসমূহৰ বিষয়েহে। গতিকে আহাচোন আমি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। নাউনৰ ভাগ বুলি ক'লে আমি নাউনক প্ৰথমতে দুটা ভাগত বিভক্ত কৰি ল'ম। তাৰে প্ৰথমটো হৈছে শব্দ গঠনৰ প্ৰকৃতি অনুসৰি আৰু দ্বিতীয়টো হৈছে অৰ্থৰ পাৰ্থক্য অনুসৰি। এতিয়া যদি আমি চাওঁ তেন্তে আমি দেখা পাম যে শব্দ গঠনৰ প্ৰকৃতি অনুসৰি নাউনক কেইটা ভাগত বিভক্ত কৰা হয়, দুটা ভাগত, আৰু সেইকেইটা হৈছে কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। ঠিক তেনেদৰে অৰ্থৰ পাৰ্থক্য অনুসৰি যদি আমি নাউনক কেইটা ভাগত বিভক্ত কৰা হৈছে চাওঁ তেন্তে আমি দেখা পাম যে অৰ্থৰ পাৰ্থক্য অনুসৰি নাউনক 5টা ভাগত বিভক্ত কৰা হয়, আৰু সেইকেইটা হৈছে প্ৰপাৰ নাউন নামবাচক বিশেষ্য, কমন নাউন জাতিবাচক বিশেষ্য, কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য, মেটেৰিয়েল নাউন বস্তুবাচক বিশেষ্য আৰু এবষ্ট্ৰেক্ট নাউন যাক অসমীয়াত কোৱা হয় গুণবাচক বিশেষ্য। গতিকে আমি জানিব পাৰিলো যে শব্দ গঠনৰ প্ৰকৃতি অনুসৰি নাউনক ভাগ কৰা হয় দুটা ভাগত আৰু অৰ্থৰ পাৰ্থক্য অনুসৰি নাউনক ভাগ কৰা হয় 5টা ভাগত। এতিয়া আমি আলোচনা কৰিবলৈ লৈছো শব্দ গঠনৰ প্ৰকৃতি অনুসৰি নাউনৰ ভাগকেইটাৰ বিষয়ে। শব্দ গঠনৰ প্ৰকৃতি অনুসৰি নাউনৰ ভাগকেইটা কি কি আছিল? কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। গতিকে আমি এতিয়া আগবাঢ়ো কাউণ্টেবল নাউনৰ সম্পৰ্কে জানিবলৈ। কাউণ্টেবল নাউন বুলি ক'লে আমাৰ মনলৈ এটা প্ৰশ্ন আহিব যে হোৱাট ইজ কাউণ্টেবল নাউন বা কাউণ্টেবল নাউননো কি? তোমালোকে ইতিমধ্যে জানিব পাৰিলা যে আমাৰ এই পৃথিৱীত বহুতো এনেকুৱা কিছুমান বস্তু আছে যাক একো একোটা নামেৰে নামাকৰণ কৰা হয়। সৰু পৰুৱা এজনীৰ পৰা ডাঙৰ অট্টালিকালৈকে এই সকলোবোৰ নাউনৰে একো একোটা উদাহৰণ। তোমাৰ টেবুলখনত থকা কিতাপখনৰ পৰা তুমি বৰ্তমান আঙুলিৰে ধৰি থকা কলমটোলৈকে এই সকলোবোৰ হৈছে একো একোটা নাউন। কিন্তু আমি কাউণ্টেবল নাউন বুলি ক'লে কোনবিলাক নাউনৰ কথা ক'ম? কাউণ্টেবল নাউন হৈছে সেইবিলাক নাউন বা সেইবিলাক নামবাচক শব্দ যিবিলাকক আমি গণনা কৰিব পাৰোঁ। অৰ্থাৎ কাউণ্টেবল নাউন বুলি ক'লে আমি গম পাম যে যিবিলাক নাউনক আমি গণনা কৰিব পাৰোঁ সেইবিলাককে কোৱা হয় কাউণ্টেবল নাউন। কাউণ্টেবল নাউনসমূহক আমি 1, 2, 3 এনেদৰে গণনা কৰিব পাৰোঁ। যেনে এটা আম, 2টা আপেল, 3খন চাইকেল, 4খন গাড়ী এনেদৰে আমি গণনা কৰিব পাৰোঁ। ইয়াত এটা পইণ্ট আছে চোৱাচোন, ছিংগুলাৰ আৰু প্লুৰেলত ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ কাউণ্টেবল নাউনসমূহক আমি ছিংগুলাৰ আৰু প্লুৰেল ফৰ্মত লিখিব পাৰোঁ। অৰ্থাৎ একবচন আৰু বহুবচনত আমি কাউণ্টেবল নাউনসমূহক লিখিব পাৰোঁ। যেনে ধৰা বয়, বয়জ, গাৰ্ল, গাৰ্লছ, বুক, বুকছ, ফ্লাৱাৰ, ফ্লাৱাৰ্ছ, এইবিলাক হৈছে কি একো একোটা কাউণ্টেবল নাউনৰ শব্দ বা উদাহৰণ। ঠিক তেনেদৰে আমি কাউণ্টেবল নাউনৰ সম্পৰ্কে কেইটামান বাক্য চাওঁ আহাচোন। প্ৰথমটো আছে she gave an apple, তাই এটা আপেল দিছিল। ইয়াৰ এপলটো হৈছে এটা নাউন। এতিয়া তোমালোকে বাক্যটো লক্ষ্য কৰাচোন, তাত লিখা আছে কি she gave an apple,
এতিয়া বাক্যটোত আমাক দেখাই দিছে যে আপেল কেইটা এটা এন এপল যিহেতু এপলটো হৈছে এটা নাউন আৰু এই এপলটোক সেন্টেন্সটোত কাউন্ট কৰিছে এন এপল বুলি যিহেতু এপলটো কাউন্ট কৰিব পাৰিছে সেইবাবে এটো হৈছে এটা কাউন্টেবল নাউন দ্বিতীয়তে আছে চোৱা he gave 2 mangoes he দুটা আম দিছিল এতিয়া এই বাক্যটো প্ৰথম বাক্যটোৰ দৰে একেই ইয়াত নাউন হৈছে mangoes যেটো প্লুৰেল ফৰ্মত আছে নহয় জানো আগত এপলটো আছিল সিঙ্গুলাৰ নাম্বাৰত আৰু এতিয়া mangoesটো আছে প্লুৰেল নাম্বাৰত তোমালোকে বাক্যটো দেখিছা যে ইয়াত আম কেইটা বুলি কৈছে দুটা 2 mangoes যেহেতু আম কেইটা আমাক ইয়াত নিৰ্ধাৰণ কৰি দিছে আমাক গণনা কৰি দিছে সেইবাবে mangoes হৈছে এটা কাউন্টেবল নাউন আকৌ আমি যদি চাও I have one pen মোৰ এটা কলম আছে পেন হৈছে এটা নাউন আৰু ইয়াত পেন কেইটা বুলি কৈছে one pen এটা কলম আগৰ বাক্য কেইটাৰ দৰে ইয়াতো কলমটো কেইটা নিৰ্ধাৰণ কৰি দিছে এটা বুলি নিৰ্ধাৰণ কৰি দিছে সেইবাবে পেন হৈছে এটা কাউন্টেবল নাউন এই বাক্যটোত আছে she bought these chairs তাই এই চকী কেইখন কিনিছিল ইয়াত chairs হৈছে এটা নাউন যেটো প্লুৰেল ফৰ্মত আছে আৰু এই চেয়াৰ আমি গণনা কৰিব পাৰিম হয়নে এইবিলাক চকী তাই কিনিছিল ইয়াত আমি কেইখন চকী আছে আমি হিচাপ কৰিব পাৰিম এখন দুখন তিনিখন এনেদৰে আমি হিচাপ কৰিব পাৰিম যেহেতু চকী কেইখন আছে আমি হিচাপ কৰিব পাৰিম বা গণনা কৰিব পাৰিম সেইবাবে চেয়াৰছ হ'ল এই বাক্যটোৰ এটা কাউন্টেবল নাউন গতিকে আমি জানিব পাৰিলো যে কাউন্টেবল নাউনছ ৰেফাৰ টু পাৰ্সনছ অৰ থিংছ দ্যাট ক্যান বি কাউন্টেড গতিকে কাউন্টেবল নাউন হ'ল সেইবিলাক নামবাচক শব্দ যিবিলাকক আমি কি কৰিব পাৰো গণনা কৰিব পাৰো এতিয়া আমি আহিছো আনকাউন্টেবল নাউনৰ সম্পৰ্কে জানিবলৈ অৰ্থাৎ শব্দ গঠনৰ পাৰ্থক্য অনুসৰি নাউনক যি দুটা ভাগত ভাগ কৰা হয় তাৰে দ্বিতীয়টো হৈছে আনকাউন্টেবল নাউন কাউন্টেবল নাউনৰ বিপৰীতটোৱে হৈছে আনকাউন্টেবল নাউন কাউন্টেবল নাউনত আমি আমাৰ ওচৰে পাজৰে থকা বা আমাৰ এই পৃথিৱীত থকা প্ৰত্যেকটো নাউনক কি কৰিব পাৰো গণনা কৰিব পাৰো কিন্তু আনকাউন্টেবল নাউনত আমি গণনা কৰিব নোৱাৰো অৰ্থাৎ আনকাউন্টেবল নাউন বুলি ক'লে আমি কি বুজিম যে যিবিলাক নাউনক আমি গণনা কৰিব নোৱাৰো বা হিচাপ কৰিব নোৱাৰো তাকে কি বুলি কোৱা হয় আনকাউন্টেবল নাউন বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখিবা যে আনকাউন্টেবল নাউন কেৱল সিঙ্গুলাৰ নাম্বাৰতহে ব্যৱহাৰ কৰা হয় অৰ্থাৎ আমি কাউন্টেবল নাউনত গম পাইছিলো যে কাউন্টেবল নাউনসমূহ সিঙ্গুলাৰ ফৰ্মতো ব্যৱহাৰ হয় আৰু প্লুৰেল ফৰ্মতো ব্যৱহাৰ হয় অৰ্থাৎ একবচনতো ব্যৱহাৰ কৰিব পাৰি আৰু বহুবচনতো ব্যৱহাৰ কৰিব পাৰি কিন্তু যিবিলাক আনকাউন্টেবল নাউন সেই আনকাউন্টেবল নাউনসমূহক আমি কেৱল সিঙ্গুলাৰ ফৰ্মতহে ব্যৱহাৰ কৰিব পাৰো much little a little the little আদি ব্যৱহাৰ হয় আনকাউন্টেবল নাউনসমূহৰ আগত আমি much little a little the little আদি ব্যৱহাৰ কৰো কেইটামান উদাহৰণ চোৱাচোন milk is white এই বাক্যটোৰ milk হৈছে এটা নাউন কিন্তু এই milkক আমি আনকাউন্টেবল নাউন হিচাপেহে ধৰো বা লিখো I have some money আৰু ইয়াত মানিটো হৈছে কি এটা আনকাউন্টেবল নাউন ঠিক তেনেদৰে আন কেইটামান আমি বাক্য চাওচোন There's a little milk in the glass এই বাক্যটোৰ milk হৈছে এটা নাউন কিন্তু যেহেতু milk এটা আনকাউন্টেবল নাউন সেইবাবে ইয়াৰ আগত কি বহিছে a little বহিছে আনকাউন্টেবল নাউনৰ আগত সাধাৰণতে আৰ্টিকল a and d নবহে যেনে milk is white গাখীৰ বগা এই লাইনটোৰ নাউন হৈছে milk কিন্তু milkক আমি কাউন্টেবল নাউন হিচাপে গণনা নকৰো ই হৈছে এটা আনকাউন্টেবল নাউন আৰু যেহেতু ই এটা আনকাউন্টেবল নাউন সেইবাবে ইয়াৰ আগত আমি কোনো ধৰণৰ আৰ্টিকল যেনে a and d বহোৱা নাই
ঠিক তেনেদৰে coal is black এই বাক্যটোতো আমি কোনো ধৰণৰ আৰ্টিকল বহুৱা নাই কিন্তু নিৰ্দিষ্টকৈ বুজালে আনকাউন্টেবল নাউনৰ আগত আৰ্টিকল দা বহে যেনে The water in the bottle is cold বটলটোত থকা পানীখিনি ঠাণ্ডা ইয়াত water হৈছে এটা আনকাউন্টেবল নাউন কিন্তু আমাক ডাইৰেক্ট দেখুৱাই দিছে যে পানীখিনি ক'ত আছে ইন দ্য বটল বটলটোত আছে অৰ্থাৎ বটলটোত থকা পানীখিনি যেহেতু আমাক ডাইৰেক্ট দেখুৱাই দিছে যে এই পানীখিনি ক'ত আছে বটলটোত আছে সেইবাবে ৱাটাৰৰ আগত আমি কি লিখিম দা লিখিম আকৌ এটা চাওঁচোন The sugar in the jar is almost finished জাৰটোত থকা চেনিখিনি প্ৰায় শেষ হৈছে সুগাৰ হৈছে এটা আনকাউন্টেবল নাউন কিন্তু আমাক নিৰ্দিষ্টকৈ দেখুৱাই দিছে যে এই সুগাৰখিনি আছে ক'ত চেনিখিনি আছে ক'ত জাৰটোত যেহেতু আমাক জাৰটোত আছে বুলি ডাইৰেক্ট দেখুৱাই দিছে সেইবাবে ইয়াৰ আগত কি লিখিম দা লিখিম আশা কৰোঁ তোমালোকে কাউন্টেবল নাউন আৰু আনকাউন্টেবল নাউনৰ সম্পৰ্কে কিছু আভাস পালা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আলোচনা কৰিম অৰ্থৰ পাৰ্থক্য অনুসৰি নাউনৰ ভাগকেইটাৰ বিষয়ে গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ